ৰৈ বিনালে ছবিখন পাইৰেচি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে যিসকলে ৰৈ বিনালে ছবিখন পাইৰেচি কৰিবলৈ যায় সেইসকল কিন্তু বিপদত পৰিব আৰু যদিহে আপুনি দেখা পাইছে যে পাইৰেচি কৰি আছে তেন্তে তৎক্ষণাৎ আৰক্ষী থানাক খবৰ দিয়ক। এই আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এয়া অতি বেয়া কথা, পাইৰেচি কৰা সকলৰ বিৰুদ্ধে কিন্তু কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া হ'ব যিসকলে পাইৰেচি কৰিছে। এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। ৰৈ বিনালে ছবিখন পাইৰেচি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব অসম চৰকাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই কথা উল্লেখ কৰিছে। ৰৈ বিনালে ছবিৰ পাইৰেচি কৰা সকল শীঘ্ৰে পৰিব বিপদত, দোষীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে যে এই ক্ষেত্ৰত চৰকাৰ অতিকৈ চিন্তিত হৈছে। যিসকলে পাইৰেচি কৰিছে শীঘ্ৰে কিন্তু বিপদত পৰিবলৈ গৈ আছে পাইৰেচি কৰা সকল। আৰক্ষীক কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে পাইৰেচি যদি কৰি থকা আপুনি দেখা পায় তেন্তে শীঘ্ৰে আৰক্ষীক জনাওক। অসমৰ ৰাইজকো পাইৰেচি নকৰিবৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনোৱে যদি এই কাম কৰা বুলি গম পায় তেন্তে খবৰ দিয়ক, ওচৰৰ আৰক্ষী থানাক খবৰ দিয়ক আৰু তৎক্ষণাৎ লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা, শাস্তি দিয়া হ'ব যিসকলে পাইৰেচি কৰিবলৈ যায়। ইয়াৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে যে ৰৈ বিনালে পাইৰেচি কৰা সকলৰ বিৰুদ্ধে কিন্তু কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া হ'ব যিসকলে পাইৰেচি কৰিবলৈ যায়। দোষীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই কথা উল্লেখ কৰিছে। ৰৈ বিনালে ছবিখনক লৈ বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকলে পাইৰেচি কৰিবলৈ যায় সেইসকল বিপদত পৰিব। যিটো বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে সামাজিক মাধ্যমত বিশেষকৈ ইউটিউবত বহুলোকে কিন্তু এই ছবিখন উপভোগ কৰিছে আৰু তাৰ পিছতে আপলোড কৰিছে, ইউটিউবত আপলোড কৰা দেখিবলৈ পোৱা গৈছে। গতিকে যিসকলে ইউটিউবত আপলোড কৰিবলৈ গৈছে সেইসকল কিন্তু বিপদত পৰিব। জুবিন দাক যদি আপুনি প্ৰকৃততে ভাল পাইছিল তেন্তে এনে কাম কৰাৰ পৰা বিৰত থাকক, এনে কাম নকৰিব। যিহেতু যদিহে আপুনি দেখা পায় যে আপোনাৰ ওচৰৰ কোনো লোকে, আপুনি চিনি পোৱা কোনো লোকে পাইৰেচি কৰিছে তেন্তে আপুনি তৎক্ষণাৎ ওচৰৰ আৰক্ষী থানাক খবৰ দিয়ক। ইয়াৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক আহ্বান কৰিছে যে অসমৰ ৰাইজে পাইৰেচি নকৰিব, এই ছবিখন পাইৰেচি নকৰিব। পাইৰেচি কৰা বুলি যদি গম পোৱা হয় তেন্তে কিন্তু কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব। পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত। ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছোঁ আৰু যাক ময়ো অসমৰ ৰাইজক ৰৈ বিনালে ছবিখন পাইৰেচি কৰা সকলৰ বিৰুদ্ধে কঠোৰ, যিটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত। ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছোঁ আৰু যাক ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা, এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে। কোনোবাই যদি কৰা বুলি আমি গম পাইছোঁ ওচৰৰ থানাক আমি জনাই দিব লাগে। যিটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত। ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছোঁ আৰু যাক ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা, এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে। কোনোবাই যদি কৰা বুলি আমি গম পাইছোঁ ওচৰৰ থানাক আমি জনাই দিব লাগে। যিটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত। ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছোঁ আৰু যাক ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা, এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে। কোনোবাই যদি কৰা বুলি আমি গম পাইছোঁ ওচৰৰ থানাক আমি জনাই দিব লাগে। যিটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত। ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছোঁ আৰু যাক ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা, এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে। কোনোবাই যদি কৰা বুলি আমি গম পাইছোঁ ওচৰৰ থানাক আমি জনাই দিব লাগে। যিটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত। ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছোঁ আৰু যাক ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা,
এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে কোনোবাই যদি কৰা বুলি আমি গম পাইছো ওচৰৰ থানাক আমি জনাই দিব লাগে যেটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছো আৰু যাক আমি ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে কোনোবাই যদি কৰা বুলি আমি গম পাইছো ওচৰৰ থানাক আমি জনাই দিব লাগে যেটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছো আৰু যাক আমি ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে কোনোবাই যদি কৰা বুলি আমি গম পাইছো ওচৰৰ থানাক আমি জনাই দিব লাগে যেটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছো আৰু যাক আমি ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে কোনোবাই যদি কৰা বুলি আমি গম পাইছো ওচৰৰ থানাক আমি জনাই দিব লাগে যেটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছো আৰু যাক আমি ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে কোনোবাই যদি কৰা বুলি আমি গম পাইছো ওচৰৰ থানাক আমি জনাই দিব লাগে যেটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছো আৰু যাক আমি ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে কোনোবাই যদি কৰা বুলি আমি গম পাইছো ওচৰৰ থানাক আমি জনাই দিব লাগে যেটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছো আৰু যাক আমি ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে কোনোবাই যদি কৰা বুলি আমি গম পাইছো ওচৰৰ থানাক আমি জনাই দিব লাগে যেটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছো আৰু যাক আমি ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে কোনোবাই যদি কৰা বুলি আমি গম পাইছো ওচৰৰ থানাক আমি জনাই দিব লাগে যেটো পাইৰেটেড হৈছে